আসসালামু আলাইকুম। আপোনালোকে দেখিবলৈ পাইছে আমাৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বুখাৰী খতম শেষ হৈছে। শেষ হোৱাৰ পিছৰ দৃশ্যটো আমি আপোনাক সম্পূৰ্ণকৈ দেখুৱাম। আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, প্লিজ সম্পূৰ্ণ ভিডিঅ'টো চাব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যিসকল ছাত্ৰই পাগৰি তুলিছে তেওঁলোক এতিয়া ষ্টেজৰ পৰা তলত নামি তেওঁলোকৰ ৰুমলৈ যাব। আমি ইয়াৰ সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখুৱাম। আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, চাওক, আপোনালোক সকলোৱে জানে যেন জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাখন অতি সুন্দৰ। আপোনালোক সকলোৱে জানে যেন এই মাদ্ৰাছাখনত ছাত্ৰৰ ইমান সুন্দৰকৈ শিক্ষা দিয়া হয়, সকলোৱে জানে। আমি আপোনাক অনুৰোধ জনাওঁ, আপোনাৰ পৰিয়ালৰ যিকোনো এজন ল'ৰাক এই মাদ্ৰাছাখনত প্লিজ শিক্ষা অৰ্জন কৰাৰ বাবে আপোনালোকে আগুৱাই দিব। আপোনাৰ সন্তান বা আপোনাৰ ল'ৰা যিকোনো এজনক প্লিজ আপোনালোকে এই মাদ্ৰাছাখনত দিব। আৰু তেওঁলোকৰ নিচিনা আজি আপোনালোকে দেখিবলৈ পাইছে বুখাৰী খতমত কিমানজন ছাত্ৰই আজি পাগৰি তুলিছে আপোনালোকে দেখিবলৈ পাইছে। অলপ পিছতে আসৰৰ আজান হ'ব। আমি আপোনাক আজানৰ দৃশ্যটো আমি দেখুৱাম এই ভিডিঅ'টো কেনেকৈ হৈ আছে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনাৰ সন্তানক চেষ্টা কৰিব এই মাদ্ৰাছাখনত উচ্চ শিক্ষিত কৰিবলৈ মাদ্ৰাছাখনত আপুনি দিব প্লিজ। এতিয়া আপুনি আজান শুনিবলৈ পাব, আসৰৰ আজান হ'ব। আজানৰ দৃশ্যটো আপোনাক সুন্দৰকৈ আমি দেখুৱাম। আজান শুনি আপোনাক এনেকুৱা লাগিব যেন মদিনাত আজান হৈ আছে। শুনি থাকক আপুনি। أشهد أن لا إله إلا الله أشهد أن لا أشهد أن محمدا رسول الله أشهد حي على الصلاة
আজানটো শুনি এনেকুৱা লাগিছে যেন আমাৰ মক্কা মদিনাত যেনেকুৱা আজান হয় শান্তিময় পৰিৱেশত এনেকুৱা লাগিছে আজানটো শুনি শান্তি লাগি আছে। আমি জামিয়া আসাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা আজি আজান শুনি বহুত ভাল লাগিছে। আপোনাৰ কেনেকৈ লাগিছে প্লিজ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে দেখিবলৈ পাইছে এইমাত্ৰ আমাৰ যিসকল ছাত্ৰ ষ্টেজৰ পৰা নামি আছে, আপোনালোকে সম্পূৰ্ণ দৃশ্যটো মই দেখুৱালোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন থাকিল। বেছি বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।